গুজৰাট টাইটান্স আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখন বৰষুণৰ কাৰণে কোনো এটা বল নেখেলাকৈয়ে সমাপ্ত হয় আৰু দুয়ো দলে এটাকৈ পইণ্ট ভগাই লয় আৰু এই এটা পইণ্টৰ কাৰণে কলকাতা নাইট ৰাইডাৰ্ছে ফাইনেলি টপ 2 পজিশ্যন নিশ্চিত কৰিলে আৰু কলকাতা নাইট ৰাইডাৰ্ছে এই এটা পইণ্টৰ জৰিয়তে 19 পইণ্ট সম্পূৰ্ণ হয় কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু 19 পইণ্টৰ লগত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথম দুটা স্থান নিশ্চিত কৰিলে আৰু কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথম কোৱালিফায়াৰ খেলাটো নিশ্চিত কৰিলে আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ কাৰণে পুনৰ এটা চান্স থাকিব যে কোৱালিফায়াৰ 1ত যদি দলে পৰাজয় হয় কোৱালিফায়াৰ 2ৰ কাৰণে এটা এডভান্টেজ থাকিব। মেচখন বৰষুণৰ কাৰণে ৰদ্দ হ'লেও কলকাতা দলৰ কাৰণে যেন একোৱেই লছ নহ'ল, কিন্তু গুজৰাট টাইটান্সৰ যেন প্লে অফৰ যোৱাৰ আশাত যেন চেঁচা পানী ঢালি দিলে এই বৰষুণে আৰু এজাক বৰষুণৰ কাৰণে যেন গুজৰাট টাইটান্সৰ চলিত ছিজনৰ সম্পূৰ্ণ আশা চুৰমাৰ হৈ গ'ল আৰু গুজৰাট টাইটান্সৰ প্লে অফত যোৱাৰ আশা যেন বৰষুণত ধূলিসাৎ হৈ গ'লে আৰু গুজৰাট টাইটান্সৰ ইতিমধ্যে 13টাকৈ মেচত 11 পইণ্ট হৈছে আৰু যদিহে আজিৰ মেচখনত জয়লাভ কৰি 2 পইণ্ট পাল হয় তেনেহ'লে 12 পইণ্ট হ'লহেঁতেন আৰু আগন্তুক মেচখনত জয়লাভ কৰি 14 পইণ্ট লৈ প্লে অফৰ কাৰণে সৰু এটা জীয়াই আছিলে গুজৰাট টাইটান্সৰ, কিন্তু বৰষুণে যেন গুজৰাট টাইটান্সৰ সকলো আশা চুৰমাৰ কৰি দিলে আৰু ভাগ্যও যেন বাহাদুৰৰ ফালে হাক লোৱা দেখা যায় আৰু ঠিক তেনেই ঘটনা ঘটিল এইখন মেচত। কলকাতা নাইট ৰাইডাৰ্ছ ইতিমধ্যে প্লে অফত আগৰে পৰাই নিশ্চিত কৰি আছিলে আৰু আজিৰ মেচখন বৰষুণত বিঘ্নিত হৈ যোৱাৰ কাৰণে এটা পইণ্ট কলকাতা নাইট ৰাইডাৰ্ছে লাভ কৰে আৰু সেই এটা পইণ্ট লৈ যেন কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথম দুটা স্থান নিশ্চিত কৰিলে। কলকাতা নাইট ৰাইডাৰ্ছে পিছৰ মেচখনত যদিও পৰাজয় বৰণ কৰে তেনেহ'লে ছেকেণ্ড পজিশ্যন কলকাতা নাইট ৰাইডাৰ্ছৰ নিশ্চিত। মেচখন কোনো এটা বল নেখেলাকৈয়ে পৰিসমাপ্তি হোৱাত গুজৰাট টাইটান্সৰ চলিত ছিজনৰ প্লে অফৰ যোৱা ভংগ হোৱাৰ লগে লগে যেন কলকাতা নাইট ৰাইডাৰ্ছে এইখন মেচত যেন বেঞ্চ ষ্ট্ৰেংথ কিছু ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ প্লে অফৰ পূৰ্বে আজি এটা সম্পূৰ্ণ সুযোগ আছিল বেঞ্চ ষ্ট্ৰেংথক চান্স দি টিম কমিউনিকেশ্যন বনোৱাৰ, কিন্তু সেই প্ৰচেষ্টাত যেন বৰষুণ দেৱতাও কলকাতাৰ সংগ নিদিলে আৰু কলকাতা টিম মেনেজমেণ্টে হয়তো ভাবিছিলে চাগে যিহেতু কলকাতা দলৰ হৈ সকলো প্লেয়াৰে জয়ত সমানে সমানে কণ্ট্ৰিবিউট কৰিছে, বিশেষকৈ বলাৰসকলে যি সমানে সমানে প্ৰদৰ্শন কৰা দেখা গৈছে সেই ক্ষেত্ৰত হয়তো দুজনকৈ মেইন বলাৰক ড্ৰপ কৰাই আজিৰ দিনটোত কলকাতা নাইট ৰাইডাৰ্ছে বেঞ্চ ষ্ট্ৰেংথত থকা দুজনকৈ প্লেয়াৰক বলিং বিভাগত চান্স দি নিজৰ যি বেঞ্চ ষ্ট্ৰেংথ সেয়া প্ৰয়োগ কৰি দেখিব পাৰিলেহেঁতেন কলকাতা নাইট ৰাইডাৰ্ছে আৰু সেই আশাত যেন চেঁচা পানী ঢালি দিলে বৰষুণ দেৱতাই। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে চলিত ছিজনত বৰুণ চক্ৰৱৰ্তীয়ে 18টাকৈ উইকেট দখল কৰিছে আৰু বৰুণ চক্ৰৱৰ্তীয়ে মিডিল অৰ্ডাৰত ওপৰ-চুপৰি উইকেট লৈ আছিল চলিত ছিজনত। তাৰোপৰি হৰ্ষিত ৰাণাও যেন বৰুণ চক্ৰৱৰ্তীতকৈ কম নহয় আৰু ওপৰ-চুপৰি প্ৰথম পাৱাৰ প্লেৰ ভিতৰত ব্ৰেক থ্ৰু দি আহিছিল কলকাতা দলক আৰু হৰ্ষিত ৰাণাই 16টাকৈ উইকেট দখল কৰে হৰ্ষিত ৰাণাই। তাৰোপৰি সুনীল নাৰায়ণ আৰু আন্দ্ৰে ৰুছেলো উভয়ে মিলি 15টাকৈ উইকেট দখল কৰিছে আৰু মিচেল ষ্টাৰ্ক বেছি টকাত ক্ৰয় কৰিছিল যদিও পাৰফৰ্মেঞ্চ মিচেল ষ্টাৰ্কৰ কিছু কম যদিও উইকেট লোৱাত একেবাৰে পিছ পৰি থকা নাই মিচেল ষ্টাৰ্কে আৰু 12টাকৈ উইকেট লৈ বাকী বলাৰসকলক উইকেট লোৱাত যি পাৰ্টনাৰশ্বিপ কৰিব লাগে সেয়া সম্পূৰ্ণৰূপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল মিচেল ষ্টাৰ্কক আৰু কলকাতা দলৰ সকলো বলাৰসকলৰ এনে মিলা-জুলা প্ৰদৰ্শনৰ কাৰণে হয়তো টিম মেনেজমেণ্টে আজি বেঞ্চ ষ্ট্ৰেংথক চান্স দিলেহেঁতেন, কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰো যেন সম্পূৰ্ণ গেম প্লান যেন ধূলিসাৎ কৰি দিলে বৰষুণে। আজিলৈ ইমানেই। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।